নমস্কাৰ। বহুত বিৰতিৰ মাজত ভিডিঅ'ৰ মাজলৈ আহিছোঁ যিহেতু আজি ৰবিবাৰ আৰু আমাৰ আছাম ৰাইফলছত অনলি ৰবিবাৰে মোবাইল এলাউ থাকে, আমাৰ হাতত মোবাইল নাথাকে। কেতিয়াবা কি হয়, ৰবিবাৰে ৰাতিপুৱা মোবাইল দিয়ে গধূলি লৈ গৈ, আৰু কেতিয়াবা শনিবাৰে ৰাতি দি দিয়ে আৰু গধূলি ৰবিবাৰে লৈ যায়। তো আছাম ৰাইফল আহিলে এইটো মানে সমস্যা আৰু যে মোবাইলটো নাথাকে হাতত। তো তাৰ বাবে মই সপ্তাহটোত কি হৈ থাকে গমেই নাপাওঁ। তো আজি মই গম পালোঁ যে SSCGDৰ ফিজিকেল এবাৰ RFID মানে চেঞ্চৰ লগাই হোৱাৰ যিটো কথা আহি আছে, এইটো কথা একচুৱেলি যোৱা বছৰো আহিছিল। যোৱা বছৰ এখন চাগে SSBৰ আছিল নে CISFৰ আছিল, নটিচ আহিছিল যে কনষ্টেবলৰ ভেকেঞ্চিত RFID লগাব লাগে, তেনেকুৱা টাইপৰ। তো এইবাৰো চেম নটিচ এখন দেখা পোৱা গৈ আছে। তো এতিয়া কথাটো হ'ল কি, এইবাৰ এই RFID লগাব নে নলগাব, আৰু লগালে ভাল হ'ব নে বেয়া হ'ব, সেইটোৰ ওপৰত অকণমান ডিছকাছ কৰিম। এতিয়া কথা হ'ল, RFID লগালে প্ৰব্লেম হ'ব মানে বেয়া হ'ব নেকি? মই কওঁ যে SSCGD 5 কিলোমিটাৰ যিটো ৰানিং আছে, চেঞ্চৰ লগালেও 24 মিনিট দিব, চেঞ্চৰ নলগালেও 24 মিনিটে দিব। আৰু 24 মিনিটটো বহুত মানে এনাফ হয় 5 কিলোমিটাৰৰ বাবে। প্ৰায় 90% পাছ কৰি দিয়ে ৰানিংটো। তো চেঞ্চৰটো লগোৱালৈ একো মানে ইয়াতে ফৰক নপৰে কাৰো। বা চেঞ্চৰ নলগাওঁতে যি কেণ্ডিডেটবিলাকে যেনেকৈ ৰানিং কৰিছিল, চেঞ্চৰ লগোৱাৰ পিছতো তেনেকৈ ৰানিং কৰিব। বুকত চেষ্ট নম্বৰখন থাকিবই, চেঞ্চৰত সেইটো অট'মেটিক আহি যাবই। তো একো ফৰক নপৰে। যদি চেঞ্চৰ লগায়ো ৰানিঙত একো ফৰক নপৰে, যদি চেঞ্চৰ নলগায়ো একো ফৰক নপৰে। তো এইটো লৈ চিন্তা কৰি অলপ মানে টেনশ্যন লৈ একো লাভ নাই, একো ফৰক নপৰে। আগতে যি ৰানিং হৈছিল ৰানিং সেয়ে হ'ব। এতিয়া কথা হ'ল, আৰু এটা তাত কুৱেশ্যন আহি আছে, ৰানিং গ্ৰাউণ্ডত হ'ব নেকি? ৰানিং গ্ৰাউণ্ডত হ'বও পাৰে, নহ'বও পাৰে। যোৱা বছৰ আমাৰ তেজপুৰ আছাম ৰাইফলত গ্ৰাউণ্ডত দিছিল, পিছত এইটো ৰদ কৰি দিলে। কথাটো হ'ল, ফিল্ড যদি তেনেকুৱা মানে যদি থাকে, যদি তেনেকুৱা 5 কিলোমিটাৰ ৰানিঙৰ কাৰণে ফিল্ড এভেইলেবল থাকে সেই কেম্পটোত, তেতিয়া ফিল্ডত হোৱা চান্স থাকিব। কিন্তু আমাৰ আৰ্ম ফ'ৰ্চৰ যিবিলাক ফিল্ড থাকে একদম ভাল আৰু মানে মেইনটেইন কৰা ফিল্ড থাকে, তাত যিহেতু বিভিন্ন PT ক্লাছ বা কিবাকিবি মানে ইভেণ্টৰ কাৰণে ভালকৈ মেইনটেইন কৰা থাকে, আৰু ৰানিং কৰাৰ পিছত সেনেকুৱা ফিল্ড বেয়া হৈ যাব। তো মোৰ হিচাপত ৰানিং 99% ৰাস্তাতে হ'ব, আগৰ দৰে ৰানিং হ'ব। আগতে য'ত যেনেকৈ ৰানিং হৈছিল তেনেকৈ ৰানিং হ'ব। চেঞ্চৰ লগাবও পাৰে, নলগাবও পাৰে। অফিচিয়েল যিহেতু আপডেট নাই, SSC ৱেবছাইট এইটো একো আপডেট নাই। যদি SSC ৱেবছাইটত আহে যে এবাৰ চেঞ্চৰ লগাব, দেন চেঞ্চৰ লাগিব। চেঞ্চৰ লাগিলেও প্ৰব্লেম একো নাই, চিন্তা কৰিব নালাগে। আৰামছে ৰানিং সকলোৱে পাছ কৰিব, যিসকলে ৰানিংটো ভালকৈ প্ৰেক্টিছ কৰি আছে। বাকী কিবা আৰু আপডেট হ'লে মই অহা ৰবিবাৰলৈকে দিব চেষ্টা কৰিম। সকলোৱে প্ৰিপাৰেশ্যন ভালকৈ কৰি থাকক। সকলোকে বহুত বহুত অল দ্য বেষ্ট। ধন্যবাদ। জয় অসম।